নমস্কাৰ অনলাইন সহায় ইউটিউব চেনেলৰ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো বন্ধু বান্ধৱীসকল আজিৰ এইটো ভিডিঅ'ৰ জৰিয়তে আপোনালোকক মই ক'বলৈ গৈ আছো 2024 চনত যিসকল ব্যক্তিয়ে চৰকাৰী ঘৰৰ বাবে জিঅ'টেক কৰাইছিলে এখেতলোকৰ বাবে এটা ভাল খবৰ আপোনালোকে ইতিমধ্যে গম পাইছেই চাগে যে চৰকাৰী ঘৰৰ তালিকা বা লিষ্ট আহিছে এতিয়া কথাটো হ'ল যোনটো লিষ্ট এতিয়া চৰকাৰৰ ফালৰ পৰা আহিছে সেইটো এটা ফাইনেল লিষ্ট নহয় ফাইনেল লিষ্টটো নেক্সট ষ্টেপতে আহিব গতিকে এই ফাইনেল লিষ্টত যদি আপোনাৰ নামটো বিচাৰে তেন্তে আপুনি কি কৰিব লাগিব নেক্সট ষ্টেপ কি কৰিব লাগিব প্ৰসেছবোৰ মই আপোনালোকক কম ভিডিঅ'ৰ শেষত এতিয়া আপোনালোকক মই দেখুৱাম কেনেকৈ আপোনালোকে লিষ্টখন চাব পাৰিব আপোনাৰ নামটো আছে নে নাই কাৰণ ফাইনেল লিষ্টত নামটো যোৱাবৰ কাৰণে এইটো লিষ্টত আপোনাৰ নামটো থকাটো বাঞ্ছনীয় গতিকে কেনেকৈ চাব এইটো ভিডিঅ'ৰ জৰিয়তে মই আপোনাক দেখুৱাই আছো আৰু ভিডিঅ'ৰ শেষত আপোনালোকক দেখুৱাম মই কি ষ্টেপ কৰিব লাগিব আপোনাৰ নামটো যদি ফাইনেল লিষ্টত চাব বিচাৰে তেন্তে আমি ভিডিঅ'টো আৰম্ভ কৰো যিকোনো এটা ব্ৰাউজাৰ খুলিব আপোনালোকে PM আৱাস যোজনা বুলি সিম্পলি সাৰ্চ কৰিব ব্ৰাউজাৰত গৈ তাৰ পাছতে আপোনালোকে তলৰ যোনটো 3 নম্বৰ অপচনটো rsreporting.nic.in ইয়াতে ক্লিক কৰিব ইয়াত ক্লিক কৰাৰ পাছতে একেবাৰে তললৈ যাব তলত গৈ এটা অপচন আছে যোনটো সোশ্যাল অডিট ৰিপৰ্ট বেনিফিচিয়াৰী ডিটেইলছ ফৰ ভেৰিফিকেশ্যন ইয়াতে আপোনালোকে এটা কথা আপোনালোকক মই কৈ দিম ইয়াতে আপোনালোকে দেখা পাইছে যে বেনিফিচিয়াৰী ডিটেইলছ ফৰ ভেৰিফিকেশ্যন ভেৰিফিকেশ্যনহে হ'ব এতিয়া মানে প্ৰথম ষ্টেপত কি হৈছিলে জাস্ট জিঅ'টেক কৰিছিলে জিঅ'টেক কৰাৰ পাছতে লিষ্টবোৰ গৈছিলে চৰকাৰৰ হাতত চৰকাৰে এতিয়া আকৌ পঠিয়াইছেগে এইকেইটা লিষ্ট আমাৰ হাতত আহিছিলে এইকেইটা লিষ্ট আমি আকৌ ভেৰিফাই কৰিম এই ভেৰিফাই কৰোঁতে কি কৰিব লাগিব কেনেকৈ ভেৰিফাই কৰে এইটো কথা মই আপোনালোকক ক'ম গতিকে ভিডিঅ'টো শেষলৈকে চাব বহুত ইম্পৰ্টেণ্ট ভিডিঅ' হয় আপোনালোকৰ বাবে যিসকলে চৰকাৰী ঘৰ পাব বিচাৰে এতিয়া মই ভেৰিফিচিয়াৰীত ক্লিক কৰাৰ পাছতে এইকেইটা অপচন ফিল আপ কৰি ল'ব লাগিব ষ্টেট ডিষ্ট্ৰিক্ট ব্লক গাঁও পঞ্চায়ত হিচাপত ইয়াতে আপোনালোকে দেখা পাই যাব কাৰণ ইয়াতে আপোনালোকে লাষ্ট অপচন গাঁও পঞ্চায়তে চিলেক্ট কৰিব লাগিব ইয়াতে ব্লক সিলেক্ট কৰিলোঁ ব্লক সিলেক্ট কৰাৰ পাছত ইয়াতে গাঁও পঞ্চায়ত আহিব তাৰ পাছত অপচন আহিব কোনটো ফাইনেন্সিয়েল ইয়াৰৰ কাৰণে আপুনি চাব বিচাৰে এই 2025-26 ফাইনেন্সিয়েল ইয়াৰত জিঅ'টেক কৰাবোৰ মানে 25 চনত কৰাবোৰ এতিয়ালৈকে অহা নাই লিষ্টটো আহিছে 24-25 বছৰটো তাত ক্লিক কৰিব লাগিব তাত ক্লিক কৰাৰ পাছতে ইয়াতে এটা অপচন আকৌ ওলাব ইয়াতে আপোনালোকে সিলেক্ট কৰিব লাগিব প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণ তাৰ পাছতে ইয়াতে কেপচা কোড দিয়া আছে এই কেপচা কোডটো 76-10 দিয়া আছে ইয়াতে কিমান হ'ব সেইটো আপোনালোকে ইয়াতে এন্টাৰ কৰিব লাগিব এন্টাৰ কৰাৰ পাছতে সাবমিট কৰিব লাগিব সাবমিট হোৱাৰ লগে লগে আপোনালোকে তলতে এনেকৈ লিষ্টটো দেখা পাই যাব ইয়াতে আপোনালোকে বিচাৰি থাকিলেতো বহুত টাইম লাগিব আপোনাৰ নামটো প্ৰথমতে কি কৰিব আপোনালোকে ডাউনলোড কৰিব এক্সেল ফাইল বা আপুনি PDF ফাইলটো ডাউনলোড কৰিব পাৰে এক্সেল ফাইল ডাউনলোড কৰিলে ল্যাপটপত সুবিধা হয় কি হয় মানে ইয়াতে চাবৰ কাৰণে সুবিধা হয় তো মই ইয়াতে এক্সেল ফাইল ডাউনলোড কৰিলোঁ কৰাৰ পাছতে মই এটা যিকোনো নাম আপোনালোকক সাৰ্চ কৰি ফটকনে ইয়াতে উলিয়াব পাৰি Ctrl+F মাৰি ইয়াতে চাওক বন্ধুসকল ইয়াতে বেনিফিচিয়াৰী লিষ্ট ওলাই গৈছে ইয়াতে যোনটো AS1320578882 এইটো এটা আইডি নাম্বাৰ হয় প্ৰতিটো ঘৰৰ এগেইনষ্টত এটা আইডি নাম্বাৰ থাকিব এই আইডি নাম্বাৰৰ জৰিয়তে আপোনালোকে সাৰ্চ কৰি উলিয়াব পাৰে ইয়াতে ধৰক মই যিকোনো এজন মানুহৰ নাম সাৰ্চ কৰিম জাস্ট Ctrl+F মাৰিলোঁ এনে কমন নাম এটা ধৰক মনোজ নেক্সট কৰিলোঁ দেখা পাইছেনে আপোনালোকে ইয়াত যিমান MO আছে মনোজত MO যোনটো ষ্টাৰ্টিং হয় এই মনোজ যিমান মনোজ পেগু মৰমি পেগু এইকাৰণে ফটকনে আপোনালোকে চাব পাৰে আপোনাৰ নামটো আছে নে নাই বা আপোনালোকে একাউণ্ট নম্বৰ থ্ৰু দি বা যোনটো আইডি নম্বৰ যদি আপোনালোকে জানে তেন্তে আইডি নম্বৰ জৰিয়তে চাব পাৰিব আৰু এটা অপচন আপোনালোকক মই দেখুৱাই আছো এটা আইডি নম্বৰ মই ইয়াতে কপি কৰি ল'ম এই আইডি নম্বৰৰ এগেইনষ্টত আপুনি ডিটেইলছ যদি চাব বিচাৰে মই ইয়াতে কপি কৰি আছো ডিটেইলছ যদি চাব বিচাৰে তেন্তে আপোনালোকে কি কৰিব ইয়াতে মই কপি কৰি ল'লেদি আৰু এতিয়া মই বেক যাম বেক গৈ ইয়াতে আকৌ মই সাৰ্চ কৰিম PM আৱাস যোজনা প্ৰথম যোনটো অপচন ওলাই IOI / প্ৰধানমন্ত্ৰী গ্ৰামীণ এইটো
বেনিফিচিয়াৰী তাত ক্লিক কৰিব। ইয়াত ক্লিক কৰাৰ লগে লগে ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ বুলি এটা অপশ্যন এটা আছে। ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো যোনটো মই ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ কপি কৰিছিলোঁ সেইটো ইয়াতে পেষ্ট কৰিম। পেষ্ট কৰাৰ পাছতে ইয়াত কেপচা কোড যোনটো আছে কেপচা কোডটো ফিল আপ কৰাৰ পাছতে ইণ্ডিভিজুৱেলকৈ ইয়াতে এটা এটাকৈ ডিটেইলছ চেক কৰিব পাৰিম। চাওক আপোনালোকৰ নাম, ডিটেইলছ, চেংচন অৰ্ডাৰ, ক'ৰ হয় মানুহজন, বয়স কিমান, এভৰিথিং ইয়াতে শ্ব' হৈ যাব। একাউণ্ট নম্বৰ কোন দিয়া আছে চাওক বন্ধুসকল, ইয়াতে এভৰিথিং আপোনালোকে দেখা পাই যাব। চাওক কোনটো ফাইনেন্সিয়েলৰ ইয়াৰত আপোনালোকে সেইটো এপ্লাই কৰিছিলে, লগতে এভৰিথিং আপোনালোকে নিজে চাই ল'ব। ইয়াতে চাওক ইয়াতে চব ডিটেইলছ ওলাই গৈছে, আপোনালোকে দেখা পাইছেনে? আৰু এমাউণ্ট ক্ৰেডিট অপশ্যনো ইয়াতে দেখাইছে। 32,000 ফাৰ্ষ্ট আহিছিলে আৰু তাৰ পাছতে 24-25 বৰ্ষত 3বাৰ পইচা সোমাইছে, এইকেইটা এমাউণ্ট সোমাইছে আৰু কোনো তাৰিখে পে'মেণ্ট হৈছে সেইকেইটাও আপোনালোকে ইয়াতে দেখা পাইছে। এইটো আপোনালোকে দেখা পাইছে ঘৰৰ ফটো এইবোৰ। গতিকে আপোনালোকে যদি ইণ্ডিভিজুৱেলি চাব বিচাৰে তেনেকৈ এনেকৈ চাব পাৰিব। আৰু ডাউনলোড চেংচন অৰ্ডাৰ এনেকৈ আপোনালোকে চাব পাৰিব। সেইটো এটা চেংচন অৰ্ডাৰ হয়, এইটো আপোনালোকে এনেকৈ চাব পাৰিব। গতিকে বন্ধুসকল আপোনালোকে চালে এতিয়া কেনেকৈ ডাউনলোড কৰিব পাৰি বা ইণ্ডিভিজুৱেলি কেনেকৈ চেক কৰিব পাৰি। এতিয়া কথাটো হ'ল আপোনালোকক মই অলৰেডি কৈছিলোঁ যে কিছুমানৰ লিষ্ট আহিছে, নতুন লিষ্ট, সেইকেইটাৰ এটা ফাইনেল লিষ্ট নহয়। এই ফাইনেল লিষ্টটো কৰিবৰ কাৰণে আপোনালোকে কি কৰিব লাগিব? প্ৰথম অপশ্যনটো হৈছে আপোনালোকৰ আধাৰ লগত যোনটো আধাৰ কাৰ্ড হয়, যাৰ নামত আছে তেখেতৰ আধাৰ কাৰ্ডৰ লগত লিংক কৰিব, ভেৰিফাই কৰিব। প্ৰথম অপশ্যনটো সেইটো ভেৰিফাই আপুনি নিজে নকৰিব, নিজে কৰিব নোৱাৰেও, সেইটো পঞ্চায়ত অফিচে কৰিব। গতিকে আপোনালোকে কি কৰিব লাগিব? এতিয়া লিষ্টটো আহিলে যেতিয়া পঞ্চায়ত অফিচতো নিশ্চয় মানুহবোৰ অহা যোৱা কৰি আছে, সোধা মেলা কৰিব লাগিব। আপোনালোকে তাত গৈ যে আমাৰ যোনটো নতুন ঘৰৰ তালিকাত নাম আহিছে, গতিকে তাৰ নেক্সট ষ্টেপটো কি হ'ব, কি কৰিব লাগিব? আপোনালোকৰ আধাৰ কাৰ্ড, ভোটাৰ ID আৰু যি যি নেচেচেৰী ডকুমেণ্ট হয় আৰু একাউণ্ট নাম্বাৰ সেইবোৰ তাত জমা দিব লাগিব পঞ্চায়ত অফিচত। পঞ্চায়ত অফিচে সেইটো কি কৰিব? আপোনালোকৰ আধাৰ কাৰ্ডৰ লগত যোনটো ID নাম্বাৰ জেনেৰেট হৈছে এতিয়া চৰকাৰী ঘৰৰ, সেইটোৰ লগত লিংক কৰিব। এই লিংক কৰি আকৌ চৰকাৰৰ হাতত পঠিয়াব। তাৰ নেক্সট ষ্টেপতহে চৰকাৰৰ পৰা ঘৰৰ লিষ্টটো আহিব, ফাইনেল লিষ্টটো। তাৰ পাছতহে আপুনি ঘৰটো পাব। গতিকে এতিয়া লিষ্ট আহিছে বুলি ডাইৰেক্ট পাব সেইটো কথা নহয়, আপোনালোকে ফাৰ্ষ্ট ভেৰিফিকেশ্যন কৰিব লাগিব, তাৰ পাছতহে। এতিয়াও কেঞ্চেল হোৱাৰ চান্স থাকে। কিছুমান মানুহৰ যদি পাবলগীয়া মানুহ যদি ভৰাই দিছিলে, এতিয়া আকৌ পঞ্চায়ত অফিচৰ মানুহে যদি তাত ভেৰিফিকেশ্যনত যদি পায় যে ঘৰখনত 4-wheeler গাড়ী আছে আৰু 4-wheeler আছে বা ভাল ঘৰ আছে, তেতিয়া ৰিজেক্ট কৰাও চান্স থাকে। গতিকে আপোনালোকে সেইটো ভালকৈ লক্ষ্য ৰাখিব যে কি কৰিব লাগিব, সোধা মেলা কৰিব পঞ্চায়ত অফিচত গৈ। কাৰণ কি হয়, বহুত মানুহে ভাবে যে মোৰ ঘৰ লিষ্ট আহিছিলে কিন্তু মই ঘৰ নাপালোঁ, এনেবোৰ ক্ষেত্ৰত এইটো সমস্যা হ'ব পাৰে। গতিকে আপোনালোকে ভালকৈ চাব আৰু পঞ্চায়ত অফিচৰ লগত যোগাযোগ কৰিব। গতিকে আজিৰ ভিডিঅ'টোৰ পৰা যদি আপোনালোকে কিবা এটা ইনফৰমেশ্যন পালে, এই ভিডিঅ'টো লাইক কৰিবলৈ নাপাহৰিব। লগতে চেনেলত যদি নতুন, তেনে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব, কাৰণ মই আপোনালোকৰ বাবে এনেধৰণৰ প্ৰয়োজনীয় ভিডিঅ' আনি থাকোঁ। আকৌ নতুন এটা ভিডিঅ'ত লগ পাম। তেতিয়ালৈকে ধন্যবাদ। জয় অসম, বন্দে মাতৰম।